পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানটি হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান, আৰু ইয়াত গোটেই বাইবেল শাস্ত্ৰখনেই আমি অধ্যয়ন কৰিম। আমি মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক অধ্যয়নৰ বাবে হাতত ল'ম। আৰু পুস্তকখন আমি এফালৰ পৰা পঢ়ি যাম আৰু অতি সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মথিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই মথিয়ে লিখা শুভবাৰ্তাৰ 21 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 27 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত মথিয়ে লিখা শুভবাৰ্তাৰ 21 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদৰ পৰা 22 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদলৈকে আমি চাব খুজিছোঁ। 21 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে আনুষ্ঠানিকভাৱে জেৰুচালেমত প্ৰৱেশ কৰা আমি পঢ়িবলৈ পাওঁ। তেওঁ জেৰুচালেমত সোমাই মন্দিৰলৈ যায় আৰু মন্দিৰটো পৰিষ্কাৰ কৰে। এডাল ডিমৰু গছক তেওঁ সাও দিয়াৰ কথাও আমি পঢ়িবলৈ পাওঁ। পুৰোহিত আৰু ধৰ্মীয় নেতাসকলে কি কৰ্তৃত্ব বা অধিকাৰেৰে তেওঁ কাম কৰি আছে বুলি প্ৰভু যীশুক প্ৰত্যাহ্বান জনোৱাৰ কথা আমি পাওঁ। আৰু তাৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰভু যীশুৱে দুটা দৃষ্টান্ত কয়। দুজন পুত্ৰৰ কথা তেওঁ কয়। এজনে কাম কৰিম বুলিও নকৰিলে, আৰু এজনে নকৰোঁ বুলি কৈও পাছত মন সলনি কৰি কামটো কৰিলেগৈ। তাৰ পাছৰ দৃষ্টান্তটো হৈছে কিছুমান বিশ্বাসঘাতক খেতিয়কৰ দৃষ্টান্ত। সেই খেতিয়কসকলে প্ৰথমে মালিকৰ দাসবোৰক মাৰধৰ কৰে আৰু অৱশেষত মালিকৰ পুত্ৰকেই উত্তৰাধিকাৰী বুলি জানি সেই পুত্ৰকেই তেওঁলোকে বধ কৰে। এই দৃষ্টান্তবোৰৰ দ্বাৰা তেওঁলোককে বুজোৱা হৈছে বুলি বুজি পাই ধৰ্মীয় নেতাসকল যীশুখ্ৰীষ্টৰ প্ৰতি খঙত অধিক আক্ৰোশপূৰ্ণ হৈ পৰে আৰু যীশুক বধ কৰিবলৈ দৃঢ়তাৰে মনস্থ কৰে। 22 নম্বৰ অধ্যায়ত আমি পাওঁ প্ৰভু যীশুৱে ৰজাৰ পুত্ৰৰ বিয়াৰ ভোজৰ বিষয়ে দিয়া এটা দৃষ্টান্ত। হেৰদিয়াবিলাকে আহি কৈশৰক কৰ দিয়াৰ বিষয়ে সোধা এটা চক্ৰান্তমূলক প্ৰশ্নৰো যথাযথ উত্তৰ দি তেওঁ হেৰদিয়াবোৰক নিমাত কৰাৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। তাৰ পাছতেই সদ্দুকীবিলাকে পুনৰুত্থানৰ বিষয়ে সোধা এটা অবান্তৰ প্ৰশ্নৰ তেওঁ যুক্তি সহকাৰে দিয়া উত্তৰ আমি দেখা পাওঁ। ফৰিচীবিলাকে কোনটো প্ৰধান আজ্ঞা বুলি সোধা প্ৰশ্নৰো সঠিক উত্তৰ তেওঁ দিয়ে। এনে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়বোৰ বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটিৰ মাজলৈ সোমাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ মথিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আজিৰ অনুষ্ঠানত আমি এই মথিয়ে লিখা শুভবাৰ্তাৰ 21 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এতিয়া আলোচনালৈ আগবাঢ়োঁ। আপোনাৰ হাতত যদি বাইবেল আছে তেন্তে মথিৰ 21 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদৰ পৰা মেলি লওক, আৰু যদিহে নাই অনুগ্ৰহ কৰি মন দি শুনি যাব। পাঠ কৰি দিছোঁ। 21 নম্বৰ অধ্যায়ৰ 28 পদৰ পৰা 31 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, কিন্তু তোমালোকৰ মনে কি ধৰে? কোনো এজন মানুহৰ দুজন পুতেক আছিল। তেওঁ প্ৰথমজনৰ ওচৰলৈ গৈ ক'লে, বোপা, তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ। তাতে তেওঁ উত্তৰ দিলে, মই নাযাওঁ। কিন্তু পাছে মনত খেদ পাই গ'ল। দ্বিতীয়জনৰ ওচৰলৈকো গৈ সেই একেদৰে ক'লে। তাতে তেওঁ উত্তৰ দিলে, যাওঁ পিতা, তথাপি নগ'ল। এই দুয়োৰো মাজত পিতাকৰ ইচ্ছা কোনজনে পালন কৰিলে? তেওঁলোকে ক'লে, প্ৰথমজনে। যীশুৱে তেওঁলোকক ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, কৰ তোলা আৰু বেশ্যাবোৰ তোমালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানৰ আলোচনাৰ শেষৰ ফালে প্ৰভু যীশুৰ বাক পটুতাৰ কথা দেখিবলৈ পালোঁ। ধৰ্মীয় নেতাবিলাকে
যীচুক বিমূৰত পেলোৱাৰ যি পাং পাতিছিল, যীচুৱে সেই পাঙেৰেই ওলোটাই কিদৰে ধৰ্মীয় নেতাবিলাকক বিমূৰত পেলাইছিল সেই কথা আমি দেখিলোঁ। আজিৰ শাস্ত্ৰাংশৰ ফালে অলপ আগবাঢ়ো এতিয়া। আজিৰ অধ্যয়নৰ প্ৰথমতে আমি এই যি দৃষ্টান্তটো পালোঁ, নকলেও হ'ব চাগে যে সেইটো ধৰ্মীয় নেতাবিলাকৰ প্ৰতি এক প্ৰচণ্ড ইটিকিং আছিল। যীচুৱে তেওঁবিলাকক সেই দ্বিতীয়জন পুত্ৰৰ সৈতে ৰিজাইছে, যিজনে তেওঁৰ পিতাকৰ কথামতে কাম কৰিম বুলি কৈছিল কিন্তু কৰা নাছিল। প্ৰভুৱে এই ধৰ্মীয় নেতাবিলাকৰ তুলনাত কৰ তোলা আৰু বেশ্যাবিলাকক বেছি ভাল বুলি কৈছে। এই দৃষ্টান্তটো বৰ্তমান সময়ত খুব খাপ খায়। অনেক লোকে মণ্ডলীত সপ্তাহে সপ্তাহে যোগদান কৰে আৰু খুব ধাৰ্মিক দেখুৱায় আৰু ভাবে যে তেওঁলোক খ্ৰীষ্টীয় বিশ্বাসী, কিন্তু আচলতে বিশ্বাসী নহয়। তেওঁলোকে মণ্ডলীৰ ৰীতি নীতি পালন কৰিব পাৰে আৰু শাস্ত্ৰীয় বচনলৈ সম্পূৰ্ণ মনোযোগ দিব পাৰে, কিন্তু তেওঁলোকৰ জীৱনত একো পৰিৱৰ্তন নোহোৱালৈকে তেওঁলোক আচল বিশ্বাসী নহয়। এতেকে কোনো যদি খ্ৰীষ্টত আছে তেন্তে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল। 2 কৰিন্থিয়া 5:17। অনেক কৰ তোলা আৰু বেশ্যাই তেওঁলোকৰ পাপ স্বীকাৰ কৰিছিল আৰু পৰিত্ৰাণৰ বাবে খ্ৰীষ্টলৈ আহিছিল। তেওঁলোক পলমকৈ হ'লেও আহিছিল। প্ৰথমতে তেওঁলোকে ঈশ্বৰক একো কোৱা নাছিল। পাছত তেওঁলোকে অনুতাপ কৰি তেওঁৰ ওচৰলৈ আহিছিল আৰু তেওঁ তেওঁলোকক গ্ৰহণ কৰিছিল। এতিয়া 32 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো জোহন ধৰ্মপথে তোমালোকৰ ওচৰলৈ আহিল, তথাপি তোমালোকে তেওঁত বিশ্বাস নকৰিলা, কিন্তু কৰ তোলা আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে। তোমালোকে তাক দেখিও পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলা। ধৰ্মীয় নেতাবিলাকৰ ভিতৰ ফালে ফোপোলা, বাহ্যিক সাজ-সজ্জাৰ এক ধৰ্মহে আছিল। যেতিয়া এজন ব্যক্তিয়ে যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা ৰূপে গ্ৰহণ কৰে, ভিতৰ ফালটোক নতুন ৰং দিয়া মাত্ৰ নহয়, একেবাৰে নতুন কৰা হয়, সম্পূৰ্ণ নতুন। এতিয়া তেওঁবিলাকে মনোযোগ দূৰ কৰাৰ আগতে আমাৰ প্ৰভুৱে তেওঁবিলাকক আন এটা দৃষ্টান্ত দিছে। এই দৃষ্টান্তটোত গৃহস্থজনে পিতৃ ঈশ্বৰক বুজাইছে আৰু পুত্ৰজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। খেতিয়কবিলাক হৈছে ইছৰাইলৰ এখন প্ৰতিচ্ছবি। 33 পদৰ পৰা 38 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। আৰু এটা দৃষ্টান্ত শুনা। এজন গৃহস্থ আছিল। তেওঁ দ্ৰাক্ষাবাৰী পাতি তাৰ চাৰিওফালে বেৰা দি মাজত পেৰাশাল পাতি টঙিও সাজিলে আৰু খেতিয়কবিলাকৰ হাতত গতাই দি আন দেশলৈ গ'ল। পাছে গুটিৰ বছৰ ওচৰ হলত তেওঁ নিজৰ গুটি পাবলৈ খেতিয়কবিলাকৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে। কিন্তু খেতিয়কবিলাকে তেওঁৰ দাসবোৰক ধৰি এজনক কোবালে, এজনক বধ কৰিলে আৰু এজনক শিল দলিয়াই মাৰিলে। পুনৰাই তেওঁ আগতকৈ অধিক দাস পঠালে, তাতে সিহঁতকো সেইদৰে ব্যৱহাৰ কৰিলে। পাছে সিহঁতে মোৰ পুত্ৰক আদৰ কৰিব বুলি তেওঁ নিজৰ পুত্ৰক সিহঁতৰ ওচৰলৈ পঠালে। কিন্তু খেতিয়কবিলাকে পুত্ৰক দেখি পৰস্পৰে ক'লে, এওঁৱেই উত্তৰাধিকাৰী, আহা আমি এওঁক বধ কৰোঁ হওক, তাতে এওঁৰ উত্তৰাধিকাৰ আমাৰ হ'ব। এইটো প্ৰভু যীশুৱে দিয়া অতি সুনিৰ্দিষ্ট দৃষ্টান্ত। ধৰ্মীয় নেতাবিলাকলৈ এইটো তেওঁৰ অন্তিম সকিয়নি। দৃষ্টান্তটোত তেওঁ যেতিয়া কৈছিল যে তেওঁৰ নিজৰ পুত্ৰক সিহঁতৰ ওচৰলৈ পঠালে, সেই সময়ত এই পুত্ৰজনে তেওঁবিলাকক দৃষ্টান্ত দি দি তেওঁবিলাকৰ আগতেই থিয় হৈ আছিল। ঈশ্বৰৰ পুত্ৰক তেওঁবিলাকে কি কি কৰিব, তেওঁবিলাকৰ অন্তৰত যি আছে তেওঁ তাকেই তেওঁবিলাকক কৈ আছে। 39 পদ। এই বুলি সিহঁতে তেওঁক ধৰি দ্ৰাক্ষাবাৰীৰ বাহিৰ কৰি বধ কৰিলে। এই মানুহবিলাকৰ প্ৰতি এইটো ভয়ানক কথা আছিল। 40 পৰা 41 পদ। এনে স্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী আহিলে সেই খেতিয়কবিলাকক কি কৰিব? তেওঁলোকে তেওঁক ক'লে, তেওঁ সেই দুৰ্জনবোৰক নিষ্ঠুৰভাৱে সংহাৰ কৰিব আৰু যিবিলাকে বতৰত গুটি সোধাই দিব, এনে আন খেতিয়কবিলাকৰ হাতত সেই বাৰী গতাই দিব। এতিয়া তেওঁ নিজকে শিলৰ সৈতে তুলনা কৰিবৰ বাবে তেওঁলোকক পুৰণি নিয়মলৈ উজাই পঠিয়াইছে। 42 আৰু 43 পদ। যীশুৱে তেওঁলোকক ক'লে, ঘৰ সজাবিলাকে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ'ল, এয়ে প্ৰভুৰ পৰা হ'ল
আৰু আমাৰ দেখাত আচৰিত। এই বচন তোমালোকে ধৰ্মশাস্ত্ৰত পঢ়া নাইনে? এই হেতুকে মই তোমালোকক কওঁ, তোমালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হৈ তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ'ব। প্ৰভুৱে স্বৰ্গৰাজ্য কথাটো ঈশ্বৰৰ ৰাজ্যলৈ সলনি কৰিছিল। তেওঁ এটা বহল অৰ্থৰ সংজ্ঞা ব্যৱহাৰ কৰিছে, কাৰণ তেওঁ পৰজাতিবিলাকক আৰু তেওঁৰ ওচৰলৈ অহা প্ৰতিজনকে সাঙুৰি ল'বলৈ সাজু হৈছে। তোমালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হৈ তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ'ব, অৰ্থাৎ যিহুদীবিলাকৰ পৰা নিয়া হৈ মণ্ডলীক দিয়া হ'ব। কিন্তু যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎ গুণ প্ৰকাশ কৰা, এই কাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈ। 1 পিতৰ 2 অধ্যায়ৰ 9 নম্বৰ পদ। মণ্ডলীটোৱে হৈছে পবিত্ৰ জাতি। 44 পদ। এই শিলৰ ওপৰত যিকোনো পৰিব তেওঁ দুখৰকৈ ভাগি যাব, কিন্তু যাৰ ওপৰত এই শিল পৰিব তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব। এইখিনি কথা আমি অলপ মন দি চোৱা উচিত। এই শিলৰ ওপৰত যিকোনো পৰিব তেওঁ দুখৰকৈ ভাগি যাব। এই কথাখিনি খ্ৰীষ্টৰ প্ৰথম আগমনৰ সৈতে জড়িত হৈ আছে। তেওঁৱেই সেই শিল যাৰ ওপৰত মণ্ডলী স্থাপিত হৈছে, কিয়নো যি স্থাপন কৰা হ'ল তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে। সেই ভিত্তিমূল যীশুখ্ৰীষ্ট। 1 কৰিন্থিয়া 3 অধ্যায় 11 পদ। সেই শিলৰ ওপৰত পৰা মানে হৈছে এই অনুগ্ৰহৰ কালত পৰিত্ৰাণৰ বাবে খ্ৰীষ্টৰ ওচৰলৈ অহা। খ্ৰীষ্টক অস্বীকাৰ কৰাই হৈছে পিছৰ ন্যায় বিচাৰত নিজৰ ওপৰতে শিলটো পেলাই লোৱা, যাৰ বিষয়ে দানিয়েল 2 অধ্যায় 34, 44 আৰু 45 পদত ভাৱবাদীজনে ভাৱবাণী কৰিছিল, যিটো খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সৈতে জড়িত হৈ আছে। 45 পদ। তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি তেওঁবিলাকৰ বিষয়ে কৈছে বুলি বুজিলে। তেওঁ কাৰ বিষয়ে সেইবোৰ কৈ আছিল তেওঁবিলাকে জানিছিল। দুৰ্ভাগ্যবশতঃ আমাৰ এই বৰ্তমান কালত এনে অনেক লোকে মনেই নকৰে যে মণ্ডলীত তেওঁলোকৰ বাবে বিশেষকৈ কিবা এক আবেদনো আছে। 46 পদ। আৰু তেওঁক ধৰিবলৈ চল বিচাৰোঁতে লোকসমূহলৈ ভয় কৰিলে, কিয়নো তেওঁবিলাকে তেওঁক ভাৱবাদী বুলি মানিছিল। তথাপিও ধৰ্মীয় নেতাবিলাকে মীমাংসা কৰিছিল যে যীশু মৰা উচিত। তেওঁবিলাকে যেতিয়া তেওঁক ধৰিবলৈ মনস্থ কৰিছিল, তেতিয়া তাত সমবেত হৈ থকা মানুহবিলাকলৈ তেওঁবিলাকে ভয় কৰিছিল, কাৰণ সেই মানুহবিলাকে যীশুক ভাৱবাদী বুলি মানিছিল। প্ৰিয় শ্ৰোতা, ইতিমধ্যে আমি মথিৰ 21 নম্বৰ অধ্যায়টোৰ আলোচনা শেষ কৰিলোঁ। এতিয়া আমি 22 নম্বৰ অধ্যায়ৰ পৰা আৰম্ভ কৰিম। অৱশ্যে এই অধ্যায়তো আমাৰ প্ৰভুৱে ধৰ্মীয় নেতাবিলাকৰ সৈতে বাকযুদ্ধ কৰি থকা আমি পাইছোঁ। তেওঁ প্ৰথমতে তেওঁলোকক সেই ৰজাজনৰ দৃষ্টান্ত দিছে, যিয়ে এটা বিয়াৰ ভোজ আয়োজন কৰিছিল। এইটো প্ৰধান পুৰোহিত আৰু বৃদ্ধবিলাকৰ প্ৰতি তেওঁৰ উত্তৰ আছিল। আজি আপুনি আৰু মই বাস কৰি থকা এই কালছোৱাৰ বাবে যীশুৱে দিয়া মহান দৃষ্টান্তসমূহৰ ভিতৰত এইটো এটা। এতিয়া 22 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছোঁ। পাছে যীশুৱে উত্তৰ দি আকৌ দৃষ্টান্তেৰে তেওঁলোকক ক'লে যে, আকৌ শব্দটোলৈ মন কৰকচোন। এই সৰু শব্দটোৱে ইয়াকে বুজাইছে, যীশুৱে এতিয়াও মথিৰ 21 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত উল্লেখ কৰা প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলক উদ্দেশ্যি কৈ আছে। 2 নম্বৰ পদ। স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যিজনে তেওঁৰ পুতেকৰ বিয়াৰ উৎসৱ পাতি নিমন্ত্ৰিতসকলক সেই উৎসৱলৈ মাতিবলৈ। পিতৃ ঈশ্বৰে হৈছে সেইজন ৰজা, আৰু তেওঁৰ পুতেকজন হৈছে প্ৰভু যীশু। তেওঁ ঈশ্বৰৰ ৰাজ্যৰ পৰিৱৰ্তে স্বৰ্গৰাজ্য কথাটোলৈ ঘূৰি আহিছে। মথিৰ 13 নম্বৰ অধ্যায়ৰ দৃষ্টান্তসমূহৰ সৈতে এই দৃষ্টান্তৰ সাদৃশ্য আছে। কিন্তু মথিৰ 13 নম্বৰ অধ্যায়ত আমি দেখোঁ, কালৰ শেষৰ ওপৰত গুৰুত্ব দিয়াতকৈ ইয়াত এই কাল কেনেদৰে আৰু কিয় আৰম্ভ হৈছিল তাৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে। 3 নম্বৰ পদ। তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু তেওঁলোক আহিবলৈ মন নকৰিলে। তেওঁ নিমন্ত্ৰিতবিলাকক সেই উৎসৱলৈ মাতিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে। কোনবিলাক নিমন্ত্ৰিত আছিল? ইছৰাইল বংশৰ হেৰুৱা মেৰ। প্ৰভুৱে তেওঁৰ পাচনিবিলাককো তেওঁবিলাকৰ ওচৰলৈকে পঠাইছিল, আৰু পুৰণি নিয়মৰ দিনত ভাৱবাদীসকলো তেওঁৰ দূত স্বৰূপে আহিছিল। 4 নম্বৰ পদ। পুনৰাই তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, নিমন্ত্ৰিতবিলাকক কগৈ, চোৱা, মোৰ ভোজ যুগুত কৰিলোঁ,
মোৰ বলদ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে আৰু সকলো যুগুত হ'ল, তোমালোক বিয়াৰ উৎসৱলৈ আহা। ইয়াৰ সঁহাৰি কি আছিল? 5 আৰু 6 নম্বৰ পদ। কিন্তু তেওঁলোকে অৱহেলা কৰি গুচি গ'ল, কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা বেপাৰলৈ, আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি অপমান কৰি বধ কৰিলে। এয়া ঈশ্বৰৰ নিমন্ত্ৰণক কৰা ইছৰাইলৰ অস্বীকাৰ। তেওঁবিলাকে প্ৰভু যীশুখ্ৰীষ্টকো সাঙুৰি তেওঁৰ দূতসমূহক হত্যা কৰিছিল। 7 নম্বৰ পদ। তাতে ৰজাই খং উঠি তেওঁক সৈন্যবিলাকক পঠাই সেই নৰবধীবোৰক সংহাৰ কৰি সিহঁতৰ নগৰখন পুৰি পেলালে। এয়া নিঃসন্দেহে ৰোমিয়া তীতৰ দ্বাৰা 70 চনত হোৱা জেৰুচালেমৰ ধ্বংসৰ কথা কোৱা হৈছে। 8 নম্বৰ পদ। তেতিয়া তেওঁৰ দাসবোৰক ক'লে, বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিতবিলাক যোগ্য নাছিল। 9 আৰু 10 নম্বৰ পদ। এই হেতুকে তহঁতে 4 মুনি বাটলৈ গৈ যিমান মানুহ পাৱ সেই আটাইবিলাককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰগৈ। তেতিয়া সেই দাসবোৰে বাটলৈ ওলাই গৈ ভাল বেয়া যিমান মানুহ পালে সেই সকলোকে গোটাই আনিলে। তাতে আলহীবিলাকেৰেই বিয়াঘৰ ভৰিল। সেই সময়তে কি ঘটিল মন কৰকচোন। 11 নম্বৰ পদ। কিন্তু ৰজাই আলহীবিলাকক চাবলৈ ভিতৰলৈ আহিলত বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহক দেখি সুধিলে, সেই বিয়াৰ কাপোৰনো কি? সকলোলৈকে ৰজাৰ নিমন্ত্ৰণ আছে, কিন্তু ৰজাৰ দাবী পূৰণ নকৰাকৈ অহাটোতো এটা বিপদ আছে। সেই বিয়াৰ কাপোৰযোৰ হৈছে খ্ৰীষ্টৰ ধাৰ্মিকতা, যিটো পৰিত্ৰাণৰ বাবে অত্যন্ত জৰুৰী। প্ৰভু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰা সকলোলৈকে এই ধাৰ্মিকতাৰ সাজ দিয়া হয়। এই বিষয়ে আমি ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 21 আৰু 22 পদত পঢ়িবলৈ পাওঁ। সকলোৱে এযোৰ বিয়াৰ কাপোৰ পিন্ধিব লাগিব। 12 নম্বৰ পদ। হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমিনো ইয়াত কেনেকৈ সোমালা? তাতে তেওঁ অবাক হ'ল। মন কৰকচোন, তেওঁ অবাক হৈছিল। অৰ্থাৎ বিয়াৰ কাপোৰ যে পিন্ধিব লাগে তেওঁ জনাই নাছিল। কিছুমান লোকে কোৱা আমি শুনিবলৈ পাওঁ যে তেওঁলোকৰ বাবে কোনো পৰিত্ৰাতাৰ প্ৰয়োজন নাই। তেওঁলোকে খ্ৰীষ্টক গ্ৰহণ নকৰে আৰু নিজৰ ধাৰ্মিকতাৰ জোৰতেই ঈশ্বৰৰ আগলৈ যাবলৈ আশা কৰি থাকে। কিন্তু আমাৰ প্ৰভুৱে কৈছিল যে বিয়াৰ পোছাক নোহোৱা সেই লোকজন অবাক হৈছিল। অৰ্থাৎ এনেকুৱা লোকো অবাক হ'ব যেতিয়া তেওঁক প্ৰভু যীশুৰ বিষয়ে সোধা হ'ব। 13 আৰু 14 নম্বৰ পদ। তেতিয়া ৰজাই তেওঁৰ পৰিচাৰকবোৰক ক'লে, ইয়াক হাতে ভৰি বান্ধি বাহিৰৰ আন্ধাৰত পেলাগৈ। তাতে ক্ৰদন আৰু দাঁত কৰচনি হ'ব, কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ। আপুনি বিয়াৰ কাপোৰ গ্ৰহণ কৰে নে নকৰে সেয়া আপোনাৰ কথা। কিন্তু প্ৰভু যীশুখ্ৰীষ্টই আপোনাৰ বাবে এই পোছাক আগবঢ়াই আছে। নিমন্ত্ৰণ সকলোকে দিয়া হ'ল, কিন্তু আপুনি ৰজাৰ সম্পৰ্কলৈ আহিব লাগিব। এতিয়া খ্ৰীষ্টৰ শত্ৰুবোৰে প্ৰভু যীশুৰ ওপৰত তেওঁবিলাকৰ অন্তিম অস্ত্ৰপাত, তেওঁবিলাকৰ অন্তিম আক্ৰমণ কৰিব। আমি ইতিমধ্যে এনেদৰে আক্ৰমণ কৰি থকা দেখিছোঁ বাক্যবাণেৰে। হেৰদিয়াবিলাক কৈশৰক কৰ দিয়াৰ বিষয়ে এটা প্ৰশ্নলৈ প্ৰভু যীশুৰ ওচৰলৈ আহিব। সদ্দুকীবিলাক আহিব পুনৰুত্থান সম্বন্ধে এটা প্ৰশ্নৰ সৈতে। ফৰিচীবিলাকে বিধানৰ প্ৰধান আজ্ঞাৰ বিষয়ে তেওঁবিলাকৰ প্ৰশ্নলৈ আহিব। এই মানুহবোৰক আমাৰ প্ৰভুৱে যি আচৰিত ধৰণেৰে উত্তৰ দিছে তাক আমি দেখিম। তেওঁ যি ধৰণেৰে শত্ৰুবিলাকৰ সৈতে আচৰণ কৰিছে তাতে তেওঁৰ ঈশ্বৰত্ব প্ৰকাশ পাইছে। হেৰদিয়াবিলাক তেওঁৰ ওচৰলৈ এনে এটা প্ৰশ্নলৈ আহিছে যিটো তেওঁবিলাকৰ সুকীয়া দিশৰ সৈতে আচলতে জড়িত। তেওঁবিলাক হেৰোদৰ বংশৰ প্ৰিয় ভাজন এটা ৰাজনৈতিক দল আছিল, আৰু তেওঁবিলাকক ৰোমিয়া দাসত্বৰ পৰা মুক্ত কৰিবলৈ সেই বংশৰ লোকসকলক আশা কৰা হৈছিল। হেৰদিয়াবিলাকক ধৰ্মীয় দল হিচাপে বিবেচনা কৰা হৈছিল বুলি আমি নাভাবোঁ, কাৰণ তেওঁবিলাক শক্তিশালীভাৱে ৰাজনৈতিক আছিল। ফৰিচীবিলাকে তেওঁবিলাকক প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিছিল, আৰু এইটো সম্ভৱপৰ যে ফৰিচীবিলাকৰ অনেক হেৰদিয়া লোকো আছিল। প্ৰভু যীশুৰ ওপৰত এই প্ৰথম আক্ৰমণটোৰ কুমন্ত্ৰণা ফৰিচীবিলাকেই দিছিল। 15 পৰা 17 নম্বৰ পদলৈকে পঢ়ি দিছোঁ। তেতিয়া ফৰিচীবিলাকে গৈ কেনেকৈ তেওঁক বাক্যৰূপ ফান্দত পেলাব পাৰিব এনে মন্ত্ৰণা কৰি হেৰদিয়া মানুহে সৈতে তেওঁলোকৰ শিষ্যবিলাকক তেওঁৰ ওচৰলৈ পঠাই কোৱালে, হে গুৰু, আপুনি সত্য আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে, আৰু কালৈকো ভয় নাৰাখে ইয়াক আমি জানো, কিয়নো আপুনি মানুহৰ মুখলৈ নাচায়।
এতেকে কৈশৰক খাজনা দিব পায় নে নাপায়? আপোনাৰ মনে কি ধৰে আমাক কওক। আচলতে তেওঁবিলাকে তেওঁৰ মতামত বিচৰা নাছিল। তেওঁবিলাকৰ হাতত নিজৰ উত্তৰ আছিলেই। এইটো এটা ফন্দিযুক্ত প্ৰশ্ন আছিল। যদি তেওঁ কয়, নাই নালাগে, তোমালোকে কৈশৰক কৰ দিব নালাগে, তেতিয়া তেওঁবিলাকে তেওঁক ৰোমিয়া শাসনৰ প্ৰতি এজন ৰাজদ্ৰোহী হোৱাৰ অভিযোগ তুলিব পাৰিলেহেঁতেন। কিয়নো সেই সময়ত ৰোমিয়াবিলাকে ইছৰাইলৰ ওপৰত শাসন কৰি আছিল। আকৌ তেওঁ যদি কয়, হয় তোমালোকে কৈশৰক কৰ দিব পাৰা, তেতিয়া তেওঁ মচীহ নহয় বুলি ক'ব পাৰিলেহেঁতেন। তেওঁবিলাকে যীচুক শলঠেকত পেলালে বুলি ভাবিছিল। 18 নম্বৰ পদ। তাতে যীচুৱে তেওঁলোকৰ দুৰ্মতি জানি ক'লে, হে কপটীয়াবিলাক, কিয় মোক পৰীক্ষা কৰিছা? সেই খাজনাৰ ধন মোক দেখুওৱা। মন কৰিবচোন, তেওঁবিলাকক আকৌ কপটীয়া বুলি কৈছে। 19 নম্বৰ পদ। তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে। এইটো মন কৰিবলগীয়া কথা যে তেওঁবিলাকৰে মুদ্ৰা এটা ব্যৱহাৰ কৰিছিল। তেওঁ কিয় বাৰু নিজৰ মুদ্ৰা ব্যৱহাৰ কৰা নাছিল? আমি ভাবোঁ হয়তো তেওঁৰ হাতত এটাও মুদ্ৰা নাছিল। 20 নম্বৰ পদ। তাতে তেওঁলোকক সুধিলে, এই প্ৰতিমূৰ্তি আৰু নাম কাৰ? তেওঁলোকে তেওঁক ক'লে, কৈশৰৰ। তেওঁবিলাকে ৰোমিয়া চৰকাৰৰ আইনমতে চলা মুদ্ৰা ব্যৱহাৰ কৰিছিল আৰু এইটো এটা ৰোমিয়া মুদ্ৰা আছিল। তেওঁলোকে তেওঁক ক'লে, কৈশৰৰ। এইটো এটা আচৰিত ধৰণৰ উত্তৰ, কাৰণ তেওঁবিলাকৰ প্ৰশ্নৰ উত্তৰটো ইয়াত গুৰুত্বপূৰ্ণভাৱে জড়িত হৈ আছে, আৰু সেয়েহে তেওঁ তাৰেই উত্তৰ দিছিল। 21 নম্বৰ পদ। তেতিয়া তেওঁলোকক ক'লে, তেন্তে যি কৈশৰৰ তাক কৈশৰক দিয়া, আৰু যি ঈশ্বৰৰ তাক ঈশ্বৰক দিয়া। তেওঁ কৈছে যে তেওঁবিলাকে কৈশৰক কিবা দিব লগা আছিল। তেওঁবিলাকে কৈশৰৰ মুদ্ৰা ব্যৱহাৰ কৰিছিল। তেওঁবিলাকে ৰোমিয়া পথেৰে যাতায়াত কৰিছিল, আৰু ৰোমিয়াই তেওঁবিলাকক শান্তিৰে থাকিবলৈ দিছিল। সেয়েহে তেওঁবিলাকে ৰোমক কিবা দিব লগা আছিল। গতিকে যিবোৰ বস্তু কৈশৰৰ, সেইবোৰৰ হিচাপ কৈশৰক দিয়ক। কিন্তু সেইখিনিতেই আন এটা শাখাও আছে। যিবোৰ বস্তু ঈশ্বৰৰ, সেইবোৰৰ হিচাপ ঈশ্বৰক দিয়ক। 22 নম্বৰ পদ। ইয়াকে শুনি তেওঁলোকে বিস্ময় মানি তেওঁক এৰি গুচি গ'ল। আমাৰ প্ৰভু তেওঁবিলাকৰ ফান্দত নপৰিল। তেওঁবিলাকে যদিও কৈশৰক কিবা দিব লগা আছিল, সেইবুলি ঈশ্বৰৰ প্ৰতি থকা তেওঁবিলাকৰ দায়িত্ব কিন্তু আঁতৰ কৰা নাছিল। হেৰদিয়াবিলাকে তেওঁক এৰি গ'ল, আৰু এতিয়া সদ্দুকীবিলাক আগবাঢ়ি অহাৰ সময়। অৱশ্যে সদ্দুকীবিলাকৰ চতুৰালি আৰু দুষ্টতা যে প্ৰভু যীশুৰ আগত ছাৰখাৰ হৈ যাব, সেই বিষয়ে আমি অহা অনুষ্ঠানত আলোচনা কৰিম হওক। প্ৰিয় শ্ৰোতা, আপোনাক ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে সৃষ্টি কৰিলে, অৰ্থাৎ আপোনাৰ গাত ঈশ্বৰৰ চিন আছে। গতিকে ঈশ্বৰক দিব লগা আপোনাৰ আছে। আপুনি বাৰু ঈশ্বৰক পাবলগীয়াখিনি দি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ৰজাই নিজৰ পুত্ৰৰ বিবাহৰ আয়োজন কৰি বিভিন্নজনক নিমন্ত্ৰণ কৰিছিল যদিও সময়ত তেওঁলোকে আহিবলৈ অমান্তি হোৱাত যাকে য'তে পালে তেনে সাধাৰণ অনিমন্ত্ৰিত মানুহবোৰকেই ভোজলৈ লৈ আহিবলৈ দাসবোৰক আদেশ দিছিল। ইছৰাইল জাতিৰ মাজলৈ অহা প্ৰভু যীশুক ইছৰাইল জাতিয়ে অগ্ৰাহ্য কৰা আৰু আন আন লোকসকলেহে তেওঁক আঁকোৱালি লোৱা কথাটো এনেদৰে প্ৰভু যীশুৱে বুজাই দিছিল, আৰু তেনেদৰেই ঘটা বুলি ইতিহাসে আমাক জনায়। বিয়াৰ ভোজত প্ৰৱেশ কৰিবলৈ যি বিশেষ পোছাকৰ প্ৰয়োজন, সেই বিশেষ পোছাকৰ দ্বাৰা প্ৰভু যীশুৰ যোগেৰে আমালৈ আগবঢ়োৱা ধাৰ্মিকতাৰ পোছাকৰ কথাকে বুজোৱা হৈছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আজি প্ৰভু যীশুৰ সেই ধাৰ্মিকতাৰ পোছাক পৰিধান কৰি পিতৃ ঈশ্বৰৰ আগলৈ যাবলৈ সাহস গোটায়। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা কৰিছোঁ, আৰু আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। কিন্তু সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত উন্নত কৰোঁ হওক। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ, কিয়নো এই সুন্দৰ সময় তুমি আমাক দান কৰিলা বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ। প্ৰভু, এই ভক্তিবচন অনুষ্ঠান অতি আগ্ৰহেৰে ধৈৰ্যেৰে শুনি থকা প্ৰতিজন শ্ৰোতা, প্ৰতিজন দৰ্শকৰ ওপৰত তোমাৰ বিশেষ আশীৰ্বাদ থাকিবলৈ দিয়া। তেওঁলোকৰ জাগতিক জীৱনৰো সকলোবিলাক দিশত তুমি আশীৰ্বাদ কৰা। কোনো যদি কিবা বিপদত আছে, কিবা সমস্যাত আছে, কোনো যদি কিবা নৰিয়াত পৰি আছে,
যদি আন কিবা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, সেই সকলোৰ মাজেৰে তুমি তেওঁলোকক পাৰ কৰাই লৈ যোৱা আৰু তুমি যে তেওঁলোকৰ লগত আছা, তোমাৰ আশীৰ্বাদ যে তেওঁলোকৰ লগত আছে, সেই কথা উপলব্ধি কৰিবলৈ দিয়া। তেওঁলোকৰ জীৱন সকলো সময়তে তুমি পৰিচালিত কৰা আৰু তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাচৰতীয়া প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষ্যণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, জীৱন যুঁজ ভাগৰি যুগৰি, জীৱন যুঁজ ভাগৰি যুগৰি, খাইছানে বাৰু লতি ঘটি, খাইছানে বাৰু। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃতও কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰ লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।